ভাগৱতৰ আগলিপাত মানে পদূলি। ভাগৱতৰ পদূলিতে ব্যাসে লিখিছে শ্ৰীকৃষ্ণাই নমঃ, অৰ্থাৎ পদূলিতে কৈছে। শ্ৰী মানে ঈশ্বৰৰ ৮ ঐশ্বৰ্য, কৃষ্ণায়, কৃষ্ণাই শব্দটো বুজি লওক, কিনো কৈছে? কৃষ যোগ স্নিক যোগ অয়, কৰ্তৃকাৰে কৃ মূৰ্ধন্য কৃষ, সংস্কৃতত এটা ধাতু, তাৰ অৰ্থ হ'ল কৰ্ষণ। স্নিক শস্যস্ন হস্যইকাৰ ক হসন্ত, স্নিক মানে আনন্দ, যোগ অয়, অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে মানি লোৱা। এতিয়া ব্যাসে কি বুলি ক'লে? প্ৰথমতে শ্ৰীকৃষ্ণায় নমঃ, অৰ্থাৎ ভাগৱতৰ পদূলি বাটতেই, এইখন যদি নামঘৰ নহয়, যদি সত্ৰ হ'লহেঁতেন, এই যে গেটখন, গেটখনৰ নাম আমাৰ মানুহৰ ঘৰত নঙলা, জপনা, ইংলিছত গেট বুলি কয়। এতিয়া সত্ৰত এইখনক ক'ব কৰাপাত। তাৰমানে দুখন হাতেৰে, য'ত কৰপুতে সেৱা জানো, দুখন হাতেৰে সেৱা নাজানো জানো, সেইকাৰণে সত্ৰীয়া ভাষাত সেই মেইন গেটখনৰ নাম কৰাপাত। তাৰপিছত গৰ্ভগৃহৰ দুৱাৰ, তাৰপিছত মণিকূটৰ দুৱাৰ, তাৰপিছত ভাঁজঘৰ, 4খন দুৱাৰ নহয় জানো? ঠিক সেনেকৈ সেই কৰাপাততে নঙলা মুখতে ব্যাসে লিখিলে শ্ৰীকৃষ্ণায় নমঃ, অৰ্থাৎ যাৰ নাম ল'লে, যাৰ গীত গালে, যাৰ গীতত নৃত্য কৰিলে, যাক ভাবিলে, যাক শৰণ হ'লে, যাক ভজনা কৰিলে, যাক ৰমণ কৰিলে, যাক চিন্তন কৰিলে, যাক জপন কৰিলে, কেৱল আনন্দ প্ৰাপ্তি হয় সেইজনে কৃষ্ণ। যাৰ নামত আনন্দ প্ৰাপ্তি হয় সেই আনন্দগণ কৃষ্ণক মই হৃদয়ত পৰম দেৱতা হিচাপে মানি ল'লোঁ। এইখিনি কথাকে মাধৱদেৱে এজোকা ঘোষাত লিখিছে। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়ে ল'লোঁ। জানি পেলাই দেই, এইখনৰ অসমীয়া অনুবাদ মাধৱে, প্ৰভু ভগৱান অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, তোমাতকৈ আৰু শ্ৰেষ্ঠ নাই, হয় নাই? মাধৱদেৱক তেনেকৈ কোৱা নাই জানো? আৰু কৰি তেওঁ হৃদয়স্থান দিছে, অৰ্থাৎ পদূলি বাটতে তেওঁক শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰি লৈছে। ইয়াৰ পাছত বাপে কি গালে? 12টা আখৰ থকা এটা মন্ত্ৰ গালে, যিটো মন্ত্ৰৰে নাৰদে ভক্ত ধ্ৰুৱক, ধ্ৰুৱৰ মাতৃ সুনীতিক, ভক্ত প্ৰহ্লাদক, প্ৰহ্লাদৰ মাতৃ কয়াধুক শৰণ আৰু ভজন দিছে। কি বাৰু সেই বাক্যটি? ও নমো ভগৱতে বাসুদেৱায়। টিভিৰ হিন্দী ভাষী চেনেলবিলাকত উটোক ওম বুলি উচ্চাৰণ কৰি আছে। অসমীয়া, সংস্কৃত আৰু হিন্দীত এনেকুৱা 3টা একেধৰণৰ শব্দ আছে, অকণমান পাৰ্থক্য চাব। উ, ওম, ওম একে জানো? এতিয়া যেতিয়া আমাক ডিক্টেশ্যন দিয়ে, LP স্কুলত যেতিয়া শ্ৰুতলিপি দিছিল, শিক্ষকে কৈ যায় বা শিক্ষয়িত্ৰী কৈ যায়, আমি নিলিখোঁ জানো? কিন্তু শিক্ষকে যদি ভুলকৈ উচ্চাৰণ কৰে আমাৰো ভুল হ'ব, কিন্তু শিক্ষকে শুদ্ধ কওঁতে যদি আমি লিখোঁতে ভুল হয় আমাৰো ভুল হ'ব দেই। গতিকে ইয়াত কিন্তু উ বুলি আছে। উ কেতিয়া হ'ব? উ হ'ল বেনৰ প্ৰণৱ ধ্বনি। ওম কেতিয়া হ'ব? ক্ষুদ্ৰ দেৱ দেৱীবিলাকে যেতিয়া কাৰোবাক আশীৰ্বাদ দিয়ে অথবা অভিশাপ দিয়ে, ওম। 33জন দেৱতা আছে, 33 কোটি নহয় দেই, কোটি মানে হ'ল প্ৰকাৰ। 33জন দেৱতানো কি? এতিয়া এইকাৰণে 33 জনা বুলি কৈছোঁ, ঋগবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, এই 4খন বেদ মিলি পেলাই 20,000তকৈ অকণমান বেছি, মানে 21,000ৰ ওচৰা ওচৰি মন্ত্ৰ আছে, শ্লোক আছে। এটি বেদৰ মন্ত্ৰই মাত্ৰ এজন দেৱতাৰ কথাহে কৈছে। মই যদি কওঁ বোলে 21,000 শ্লোক আছে, 21,000 শ্লোক হ'লে 21,000 দেৱতাহে হ'ব, 1 কোটি নহ'ল, 1 লাখ নহ'ল। আচলতে দেৱতা 33 জনা। কি কি? 11জন ৰুদ্ৰ, 12 আদিত্য, 8 বসু, 2 অশ্বিনী কুমাৰ, এই 33 জন দেই। আকৌ ইন্দ্ৰৰেই শ বিভিন্ন নাম আছে। বিষ্ণুৰ যদি 1000 নাম থাকিব পাৰে, হয় নাই? ইন্দ্ৰৰ আৰু শ নাম আছে, বিভিন্ন নাম, মানে ইন্দ্ৰক, অগ্নিক সম্বোধন কৰা হৈছে। গতিকে সেই 33জন দেৱতাৰ নাম পৃথকে পৃথকে কৈছে। এতিয়া এঘৰ মানুহৰ তাত ছোৱালী এজনী উপজিল, হয় নাই? প্ৰথমতে কি ক'ব? আমাৰ মাইনা। লাহেকৈ ডাঙৰ হ'ল আমাৰ দেহা, বাপেকে মাতে কলিজা, মোমায়েকে মাতে জানটো, হয় নাই? বিয়া দিয়াৰ পিছততো গিৰিয়েক আকৌ বেলেগ এটা নাম দিব আছেই, হয় নাই? আমাৰ মনুষ্যৰে কত নাম, নহয় জানো? ঠিক সেনেকৈ ইয়াতো সেই গতি হৈছে। গতিকে উ
এবাৰ ওম, এই যে 33জনা দেৱতা, এই 33জনা দেৱতাক দ্বিজসকলে, পুৰোহিতসকলে, বিপ্ৰসকলে ক্ষুদ্ৰ দেৱ দেৱী পূজা নকৰে জানো? তেওঁলোকক যেতিয়া কোনোবা গৃহস্থ কয় আজি শিৱ পূজা পাতিম, অহাকালি আমি দুৰ্গা পূজা পাতিম, বোলে আমি গণেশ পূজা পাতিম, স্কুলত কৈছে আমি সৰস্বতী পূজা পাতিম, বোলে ভাদ আহিনৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা পাতিম, তেতিয়া কি ক'ব? সেই দেৱতাটোক পুৰোহিতে আহ্বান জনালে ওম বুলি উচ্চাৰণ কৰিব। সৰস্বতী পূজাৰ সময়ত কিবা ওম সৰস্বতী নমঃ, ওম গণেশাই নমঃ। শিৱ পূজা কৰোঁতে কিব ওম নম শিৱায় নক'ব জানো? কি ক'বগে? এইসকল ক্ষুদ্ৰ দেৱ দেৱীৰ আগত ওম লাগে। কিয়? অ উ ম, স্বৰ্গ মৰ্ত্য পাতাল যাৰ সীমা। এই সীমা যিয়ে অতিক্ৰম কৰি বৈকুণ্ঠ নাপায় সেইসকলৰ নামত ওম। কেতিয়াবা শুনিছেনে ওম কৃষ্ণাই নমঃ, ওম বিষ্ণু নমঃ? কেতিয়াও নুশুনে। হে কৃষ্ণ হে বাসুদেৱ, নহয় জানো? মাধৱদেৱতো ওম আগত লগাই দিয়া নাই, জানি শুনিয়ে লগা নাই। কিয় কাৰণে? পৰম দেৱতাৰ সন্মুখত ওম নালাগে। অ উ ম, স্বৰ্গ মৰ্ত্য পাতাল জলস্থল অন্তৰিক্ষতে সীমাবদ্ধ। এওঁলোকে কি বুলি কয়? আমাৰ এই দেৱতাৰ 3 প্ৰকাৰ। কি কি? একদম শ্ৰেষ্ঠ নিৰ্গুণ নিৰাকাৰ, তাৰপিছত নিৰ্গুণ সাকাৰ, আৰু আমিবোৰৰ পৰা এই 33জনা দেৱতালৈকে সগুণ সাকাৰ। সগুণ সাকাৰ আমাৰ পৰা আৰম্ভ। কাৰণ পিতৃদেৱ মাতৃদেৱ, পিতৃৰ দেৱতা মাতৃৰ দেৱতা, অতিথি দেৱতা, আচাৰ্য দেৱতা আমাৰ পৰাই আৰম্ভ। গতিকে এতিয়া কি কৰিব লাগিব? দেৱতা কি? একদম ল কেটেগৰীত গৈছোঁ। যাৰ আবাহন আছে, যাৰ বিসৰ্জন আছে, যাৰ মূৰ্তি আছে, যাৰ প্ৰাণ প্ৰতিষ্ঠা আছে, যাৰ সীমাবদ্ধতা আছে, যিজনা দেৱতাই মুক্তি, সমাধি, 3 তাপ, 3টা সংস্কাৰৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে, তেওঁ হ'ল সগুণ সাকাৰ। আকাৰো আছে, আকৃতিও আছে, আবাহনো আছে, বিসৰ্জনো আছে। এইবাৰ এওঁলোকৰ ভিতৰত 3জন প্ৰধান, ব্ৰহ্মা বিষ্ণু মহেশ। এওঁলোকৰ নাম হ'ল নিৰ্গুণ সাকাৰ। সাকাৰ কিন্তু নিৰ্গুণ। আবাহন আছে, বিসৰ্জন নাই, ৰূপ আছে, মূৰ্তি নাই। বিষ্ণুৰ বাদে ব্ৰহ্মা আৰু শিৱৰ সীমাবদ্ধতা আছে। ব্ৰহ্মাৰ মুখ গৰু গৰখীয়া চুৰ কৰিছিল, শিৱৰ হৰমোহন লীলা বুজিব দেই। সেইকাৰণে এওঁলোকৰ নাম নিৰ্গুণ সাকাৰ। এইবাৰ এওঁলোকতকৈ শ্ৰেষ্ঠ ভাগৱতৰ প্ৰথম পদটো, জয় জয় কৃষ্ণ কৃপাময় যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। মহেশ্বৰ বুলি কোৱা নাই জানো? মহেশ্বৰ শব্দৰ অৰ্থ হ'ল মহেশৰো ঈশ্বৰ। নামঘোষাত আৰু শিৱপুৰাণত আছে মহেশে বুলন্ত শুনিও পাৰ্বতী, মহেশ্বৰে বুলন্ত বুলি কিন্তু শিৱপুৰাণত নাই। মহেশ যুগ ঈশ্বৰ মহেশ্বৰ, অৰ্থাৎ শিৱৰো আৰাধ্য যিজন দেই। এই কি হ'ল? নিৰ্গুণ নিৰাকাৰ, যাৰ আকাৰো নাই, আকৃতিও নাই, সীমাবদ্ধতা নাই। বেদত কি বুলি কৈছে? তেওঁ অনুৰণীয়ান মহতো মহিয়ান। তেওঁ যদি সূক্ষ্ম, মাইক্ৰতকৈও মাইক্ৰ, অৰ্থাৎ সূক্ষ্মতকৈও সূক্ষ্ম, আৰু যদি তেওঁ বিশাল, বিশালতকৈও বিশাল। প্ৰমাণ কি? এই যে আইসকলে কাপোৰ চিলাই বেজীটো, এই বেজীটোৰ আগটো কিমান সৰু, হয়নে? আমাৰ নাৰ্ছবিলাকে যে ইনজেকশ্যন দিয়ে, সেই ইনজেকশ্যনৰ আগটো কিমান মিহি। সেই ইনজেকশ্যনৰ আগটো বা কাপোৰ চিলাই বেজীটোৰ আগটোত 500 কলেৰা বেমাৰৰ বীজাণু বহিব পাৰে। তো কলেৰা বেমাৰৰ বীজাণুবিলাক ইমান সূক্ষ্ম। সেই বীজাণুখিনিয়ে, সূক্ষ্মখিনিয়ে যিবোৰ বস্তু খায় সেইবোৰ আৰু কিমান সূক্ষ্ম হ'ব? আমাৰ মগজুৱে কাম দিব জানো? তাৰমানে ঈশ্বৰ ইমান সূক্ষ্ম, হয়নে? আকৌ যিবোৰ অনুজীৱক সেই কলেৰা বীজাণুতে খায়, সেই অনুজীৱসমূহ আকৌ কিমান সূক্ষ্ম, সিহঁতে আকৌ যাক খায়। আমি কল্পনা কৰিব নোৱাৰিম, তাৰমানে চকুৰে মনিব নোৱাৰিব। এই বায়ুমণ্ডলত আমি বায়ুকে দেখা নাই, সেই বায়ুক যেনেকৈ নেদেখোঁ সেনেকুৱাকৈ নেদেখোৱা বহুত ভাইৰাছ আছে বিয়পি বুজি। এইবাৰ বিশাল। আমি এতিয়া আমগুৰি অঞ্চলত আছোঁ। সোণপুৰাই হওক, কালুগাঁৱেই হওক, নগাচুকেই হওক, গগৈআলিয়ে হওক, নাচোঁ জানো? গতিকে এই অঞ্চলটো শিৱসাগৰ জিলাত পৰে। শিৱসাগৰখন অসম নামৰ ৰাজ্যত আছে। অসম নামৰ ৰাজ্যখন পূৰ্বাঞ্চলত আছে। পূৰ্বাঞ্চলখন চিকেন নেকেৰে সৈতে ভাৰতবৰ্ষৰ লগত লগ লাগি আছে। ভাৰতবৰ্ষখন এছিয়াত আছে, এছিয়াখন পৃথিৱীত আছে, পৃথিৱীখন সৌৰজগতত, সৌৰজগতখন হাতীপতি, হাতীপতিখন মহাহাতীপতি, তাৰপিছত হয়নে? সেইকাৰণে বেদত কি বুলি ক'লে? এটা লাইনত শেষ কৰিছে, অনুৰণীয়ান মহতো মহিয়ান। তেওঁ যদি সূক্ষ্ম, সূক্ষ্মতকৈও সূক্ষ্ম, আৰু যদি বিশাল, বিশালতকৈও বিশাল, সেইজনে হ'ল নিৰ্গুণ নিৰাকাৰ। উপায় নাপায় মহাপুৰুষে কি লিখিলে? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।
শেষত কি ক'লে ইংলিছত বাইবেলত কয় স্কাই ইজ দ্য লাষ্ট লিমিট, আকাশে শেষ সীমা। একদম সঁচা কথা। সেইকাৰণে আমাৰ অসমীয়াত কি বুলি কয়, ভগৱান ভগৱান কৈ নাথাকো জানো? ভগৱান শব্দটো ক'ৰ পাইছে সংস্কৃতত? এখেতক যদি ক'ব লাগে লেখে নাই, ভগৱন্তহে বুলি ক'ব লাগে। বোলে মই ভগৱন্ত বুলি কৈছোঁ, কাৰণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, প্ৰভু ভগৱান অনন্ত ঈশ্বৰ, এখেতক শুদ্ধ। অৰ্থাৎ সংস্কৃতত ভগৱন্ত, অসমীয়াত ভগৱান। কিনো তাৰ মানে জানি লওঁচোন। ইয়াত আখৰনো কেইটা আছে? ভ, গ, ৱ, ন, দন্ত্যাত, 5টা আখৰ নাই জানো? ভ পদে ভূমি, পৃথিৱী, পৃথিৱীৰ স্বামী যিজন সেইজনেই কৃষ্ণ। গ পদে গগন, আকাশৰ শেষ সীমাটো নাই। এখেতৰ পিঠিত যদি মই অক্সিজেনৰ চিলিণ্ডাৰ এটা বান্ধি দিওঁ আৰু এখেতক কওঁ কৃষ্ণ সুদৰ্শন চক্ৰটো কেনেকৈ লৈছে, বোলে এনেকৈ, ইখন হাত বুকুত বান্ধি দিওঁ আৰু এখেতৰ হাতখন এনেকৈ আঙুলি দিওঁ, মই কি কৰিব লাগিব? বোলো আপোনাক এতিয়া ওপৰত পঠিয়াই দিম। কি কৰিব লাগিব? আকাশখন চুলেই নামি আহিব। আঙুলিটো এনেকৈ টোৱাব দিছোঁ দেই, আৰু ইখন হাত বুকুত বান্ধি দিছোঁ, ব্যৱহাৰ কৰে বা পিঠিত চিলিণ্ডাৰ এটা বান্ধিছোঁ, অক্সিজেন খাওঁ খৈ উৰি গৈছে একদম, ৰকেট যোৱা দি। এসময়ত কিন্তু ডেড বডি হৈ ঘূৰি আহিব। কিহৰ কাৰণে? কাৰণ অক্সিজেন চিলিণ্ডাৰ শেষ হ'ব, কিন্তু আকাশ চুই নাপাব। সেইকাৰণে আমাৰ কি কৰে, চাপৰিলে মেঘ নেৰাই। ঘনচিৰিকা তাই বোলে ক'লে কোনোবাই, এই ঘনে ঘনে ভূমিকম্প আহি আছে, ভয়তে ভাবিছে কি আকাশখন যদি ভাঙি পৰে, ওপৰলৈ ঠেং দুখন কৰি শুই আছে। গতিকে এখেত ডেড বডি হৈ ঘূৰি আহিব, কিন্তু আকাশখন চুব নোৱাৰে। কিন্তু যদি আমি ভাবোঁ ক'ৰবাত বা আকাশৰ সীমা আছে, যদি আছে তেওঁই। সেইকাৰণে কৈছে স্কাই ইজ দ্য লাষ্ট লিমিট। গগন মানে আকাশ, আমি সীমা চুব নোৱাৰোঁ, কিন্তু যদি আছে তেওঁ, আমি জানো নোৱাৰোঁ সমীখনে। ৱ পদে বাৰিজ, বড় বাৰিজ লোচনৰ চক্ৰধৰ, পানী। মেঘৰ পৰা বৰষুণ নহয়নে? বৰষুণ ক'ত পৰে? শাল, বিল, দং, গছ গছনি, পৰ্বত, পাহাৰ, ওখ ঠাইত পৰি নামনিলৈকে নামি আহে। পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে নামি আহে। এখেতে ৰাতিপুৱা আজি শয্যাৰ প্ৰকোপতে ত্যাগ কৰি মূৰত, জম্মু কাশ্মীৰত পানীয়ে মোক ঢালাৰ লগে লগে একদম কন্যাকুমাৰী পোৱা নাই নে? এখেতে আঁঠুটোত পানী দিয়ক নিদিয়ক, নাভিত দিয়ক নিদিয়ক, মূৰত ঢালাৰ লগে লগে পানীখিনি নিজে নিজে নামি অহা নাই নে? পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈ নামি আহে, হয়নে? পানীৰ লক্ষ্য কি? সমুদ্ৰ। আপোনালোক এটোপাল এটোপাল পানী বুলি ভাবকচোন, বৰষুণৰ পানী আপোনালোকে পৃথিৱীলৈকে নামি আহিল। পাহাৰত জুম খেতি কৰে, থাপ খেতি কৰে। বুদ্ধি হওক পাহাৰৰ মানুহবিলাকে কি কৰেগৈ? জখলা বান্ধে। এই নগাঁৱত জখলা বন্ধা বুলি ঠাই এখন নাই জানো? গুৱাহাটীৰ পৰা ৰাতি আহিলে, ইফালৰ পৰা ৰাতি গ'লে যে আধা ৰাস্তাতে ৰখাই দিয়ে, জখলা বন্ধ বুলি কিয় কয় জানে? সেই নগাঁৱৰ সেই পাহাৰ ঠাইখিনিত জখলাৰ দৰে পানী মানে আলি বান্ধে, পাহাৰত পানীখিনি নামানে, আৰু বসুমতী আৰু পানী হাঁহে মোক বান্ধি থয়, মই নিগৰি হ'লেও তলত যাম। পানীকনো কোনোবাই বান্ধি থাকিব পাৰে? গতিকে এই পানী লক্ষ্য কি? সমুদ্ৰ। সমুদ্ৰৰ ফালে যাওঁতে বসুমতীয়ে আধা শুহে, সূৰ্যই তাপত বাষ্পীভূত কৰি ওপৰলৈকে লৈ যায়, অত্যন্ত কম পৰিমাণৰ পানী সাগৰ যাই পায়। আকৌ সূৰ্যৰ তাপত ডাৱৰ গঠন হয়, আকৌ মেঘ হয়, আকৌ মেঘে মেঘে গৰ্জন হয়, আকৌ পানী, আকৌ বৰষুণ, জলচক্ৰ। এই চক্ৰটো, চাৰ্কুল অফ দ্য ৰেইন, এই চক্ৰটোক যিয়ে নিয়ন্ত্ৰণ কৰে সেইজনেই কৃষ্ণ। ন পদে নভমণ্ডল, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতীক হ'ল নভমণ্ডল, হ'ল দ্য ইউনিভাৰ্চ। ত পদে তৰণ, সেইজনে তৰাব পাৰে যি পৃথিৱীৰ স্বামী, যি আকাশৰ শেষ সীমা, যি এই জলচক্ৰ নিয়ন্ত্ৰণকাৰী, আৰু যি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা বিধাতা, সেইজনেই ভগৱন্ত। এতিয়া অসমীয়াত শব্দটো বেলেগ হ'ব, ভগৱান। ভ গ ৱ অ দন্ত্য ন। ভ পদে ভূমি, গ পদে গগন মানে আকাশ, ৱ পদে বাৰিজ মানে জল মানে পানী, অ পদে অগ্নি। অগ্নিৰ অৰ্থ চাব লাগিলে গীতাৰ বিভূতিযোগ দশম অধ্যায়ত যাব লাগিব। পৃথিৱীত অগ্নি, অন্তৰীক্ষত সূৰ্য, মধ্যত বিদ্যুৎ, এই যাৰ বিভূতি তিনিটা সেইজনে ভগৱান। অৰ্থাৎ অগ্নি, সূৰ্য আৰু বিজুলী, এই এটা বস্তুৰে তিনিটা বিভূতি। কোন সেয়া? সেই ভগৱন্ত। সেইকাৰণে ভগৱান। অসমীয়াত খালি অটো অতিৰিক্ত আহিছে দেই, গতিকে পাৰ্থক্য একো নাই, আমি এনেকেই বুজিম। গতিকে আহিলে আমি আকৌ, গতিকে এই উপদেৱতাবিলাকক আবাহন কৰিব লাগে, বিসৰ্জন দিব লাগে প্ৰাণ প্ৰতিষ্ঠাসকলে, পুৰোহিতসকলে, দ্বিজসকলে, বিপ্ৰসকলে ওম শব্দ ব্যৱহাৰ কৰে দেই। এতিয়া বুজিলে নে? ইয়াতে চাগে উ, এটা বেদৰ প্ৰণৱ ধ্বনি।
ইয়াৰ পিছত যাম আমি ন উ নমু নগতি বিদ্যতে অগতিৰ গতি ত্ৰিজগত পতি। এইবাৰ আমি আহিছো মোলৈকে নমু মোহগ্ৰস্ত হৈ আছো আমি তুমিহে তৰাব পৰা কেৱলে স্বামী। মায়াৰ পাঁচটা বৰ্গ ওম মোহ মায়ামোহ তামিশ্ৰ অৰ্ধতামিশ্ৰ। আটাইতকৈ টানটোৱে হ'ল মোহ, ত্যাগ কৰিব নোৱাৰে যে। গতিকে এই মায়াৰ পঞ্চপৰ্বৰ কাৰণে মানুহে আগবাঢ়িব নোৱাৰে। আৰু পাঁচটা পৰ্ব থকাৰ কাৰণে মায়াৰ আন নাম গতিকে প্ৰপঞ্চ। প্ৰপঞ্চ মানে যিয়ে ঠগায়, অবস্তুক বস্তু বুলি দেখুৱায়। এইবাৰ আহিলো ভগৱতে ভজন ভক্তিত ভয় বিমোচন। গত্যাগত্যনে দীৰ্ঘ সংসাৰ বৰ্তাছো। দীঘলীয়া সংসাৰখনত বহুতবাৰ অহা যোৱা কৰিছোঁ। যেতিয়ালৈকে কৰ্ম বাসনা শেষ নহয়, যেতিয়ালৈকে পাপ পুণ্যৰ ভাণ্ডাৰ শেষ নহয়, তেতিয়ালৈকে আহি থাকিব লাগে। সেইকাৰণে মাধৱদেৱে লিখিলে কি হৰি হৰি কতবা কৰিলোঁ আয়াজাত। কিমানবাৰ বা আহিলোঁ পৃথিৱীত, আৰু বা কিমানবাৰ আহিবলগীয়া আছে। তে ভগৱতে তেন দেৱ প্ৰপন্ন আস্মি। যিজন পৰম দেৱতা তেওঁৰ চৰণতহে আশ্ৰয় লোৱা উচিত, আৰু পৰম দেৱতাৰ নামতহে পূৰ্ণাহুতি হয়। শতক্ৰতু মহামৃত্যুঞ্জয় যজ্ঞ ৰাজসূয় অশ্বমেধ। আপোনালোকে ৰামায়ণ মহাভাৰতত বহুত যজ্ঞৰ নাম শুনিছে। যি যজ্ঞই নকৰক শ্ৰীহৰিৰ নামত আৰম্ভ, আৰু শ্ৰীহৰিৰ নামতে পূৰ্ণাহুতি হয়। পূৰ্ণাহুতি কোনো ক্ষুদ্ৰ দেৱ দেৱীৰ নামত নহয়। এতিয়া আমি যজ্ঞ কৰা নাই নেকি? কৃষ্ণক উদ্ধৱে সুধিছে যজ্ঞ কাক বোলে? তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে সখা শুনা, যজ ধাতুৰ লগত গৃহ প্ৰত্যয় যোগ হৈ যজ্ঞ হৈছে। অৰ্থাৎ পৃথিৱীত দেখা শুনা কৰা প্ৰত্যেকটো কৰ্মই এবিধ যজ্ঞ। ৰাতিপুৱা গধূলি স্কুল কলেজ আৰু ইউনিভাৰ্চিটিলৈকে ল'ৰা ছোৱালী কি ক'লে পঢ়া শুনা কৰে। পঢ়া শুনাও এটা যজ্ঞ। কি যজ্ঞ? অধ্যয়ন যজ্ঞ, স্বাধ্যায় যজ্ঞ। ঋষিমুনিয়ে যে তপস্যা কৰে তপযজ্ঞ। আজি ৰাতিপুৱা নামখাৰ নহ'লনে? কি বাৰু কলিৰ শ্ৰেষ্ঠ যজ্ঞ নাম যজ্ঞ। এতিয়া কি যজ্ঞ আৰম্ভ হৈছে? এই যে বাপে আহুতি দি আৰম্ভ কৰিছেগে ভাগৱত জ্ঞান যজ্ঞ। সোণপুৰাত আজি বৈদিক সমাজে মানে ৰাতিপুৱা অলপ বেদপাঠ কৰিলে, এতিয়া গীতা পাঠ চলি আছে। মোক যদি সোধে কি হ'ল, গীতা জ্ঞান যজ্ঞ। এই যে দেউৰী বাপজনাই আৰু এজন সংগীৰে হৈ থাকে খৰিখেৰ যোগাৰ কৰি এই যে চাউল মুঠি বহাই দিছে, পায়সখিনি বনাইছে, ভকতলৈকে দাইলখিনি বনাইছে, এয়া হ'ল ভূত যজ্ঞ। কাৰণ পঞ্চভূতি দেহটোৰ ক্ষুধা নিবৃত্তিৰ কাৰণে যি যজ্ঞ কৰা হৈছে ভূত যজ্ঞ, হয়নে? এনেকুৱাকে সকলো কৰ্মই এবিধ এবিধ যজ্ঞ। এইবাৰ কপিল প্ৰভুৱে মাতৃক কৈছেগে হে মাতৃ, মোক দেখোন এটা কথা নুসুধিলাই বোলে কি, কোনটো যজ্ঞ ভকতে নকৰে? ভকতে এটা যজ্ঞ নকৰে, কেতিয়াও কৰিবও নাপায়, প্ৰেত যজ্ঞ। অৰ্থাৎ কপিল প্ৰভুৱে মাতৃক কৈছে হে মাতৃ, পিতৃং জান্তি প্ৰেতাহা। কোনোবা পুত্ৰ আৰু কন্যাই যদি পিতৃ মাতৃৰ মৃত্যুৰ পাছত সেই পিতৃ মাতৃ নৰকত যোৱা বুলি ভাবি প্ৰেত কৰ্ম কৰে, প্ৰেত বুলি ভাবি পিণ্ডদান দিয়ে বছৰে বছৰে, মুক্তি পাব কেতিয়া? মাকক কৈছে হে মাতৃ, পিতৃ মাতৃক মুক্তি দিব লাগে নে বান্ধি থব লাগে? পিতৃ মাতৃক সন্মান কৰিব লাগে নে অৱমাননা কৰিব লাগে? তেতিয়া মাতৃয়ে কৈছে সন্মান কৰিব লাগে। তেতিয়া কৈছে আমাৰ ভাষাত ক'লে এনেকুৱা হ'ব যে প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে প্ৰেতাত্মা বুলি পিতৃ মাতৃক পিণ্ড দি যায়, আৰু 70 কোটি জন্ম তাৰ গতি নাই। সংস্কৃতত কৈছে পিতৃং জান্তি প্ৰেতাহা। হে মাতৃ, তোমাৰ পিতৃ আৰু মাতৃক উপনিষদে আৰু বেদে কিন্তু প্ৰেতাত্মা বুলি কোৱা নাই। এই মাতৃয়ে কৈছে কি বুলি কৈছে বোপাই? বোলে তৈতৰীয় উপনিষদত কৈছে পিতৃ দেৱভৱ, মাতৃ দেৱভৱ, অতিথি দেৱভৱ, আচাৰ্য দেৱভৱ। পিতৃ মাতৃ অতিথি আচাৰ্য এইকেইজন দেৱতা কস্মিন কালেও প্ৰেতাত্মা হ'ব নোৱাৰে। কাৰণ কৈছেগে ব্যাসে কোনো শাস্ত্ৰত পিতৃ মাতৃ আৰু অতিথি আচাৰ্য এই চাৰিজনক কেতিয়াও প্ৰেতাত্মাৰ লগত তুলনা কৰা নাই। ব্যাস ইমান মূৰ্খ নহয় যে পিতৃ মাতৃক প্ৰেতাত্মাৰ লগত তুলনা কৰিব। গতিকে কোনোবা শাস্ত্ৰই যদি
আগম শাস্ত্ৰই যদি পিতৃ মাতৃক প্ৰেতাত্মাৰ লগত তুলনা কৰিছে সেই শাস্ত্ৰ ব্যাসে লিখা নাই এতিয়া যদি APSC UPSC মানে এই আমাৰ হাকিম উকিল হ'ব পৰা প্ৰশাসনিক বিষয় হ'ব লগা পৰীক্ষাবিলাক যে তাত আহিছিল 2 বছৰমান আগতে প্ৰেত কৌমুদী শাস্ত্ৰখন কোনে লিখিছিল হয় নাই কোনোতো লিখিব নোৱাৰিলে শুদ্ধ উত্তৰো দিব নোৱাৰিলে এজনে লিখিছিল ব্যাসে লিখা বুলি লাড্ডুগুটি পিছে এটা ফেল কৰাই থৈ দিছে ব্যাসে কেতিয়াও আত্মাক প্ৰেতাত্মাৰ লগত তুলনা কৰা নাই দেই ব্যাস সিমান নহয় বিৰাট ডাঙৰ পণ্ডিত হয় নাই যিজনে বেদক জ্ঞানকাণ্ড কৰ্মকাণ্ডত দুভাগ কৰিছে তেওঁৰ আত্মাক প্ৰেতাত্মা কৰিব নেকি এইবাৰ কৈছেগে হে মাতৃ মোক তুমি পুত্ৰ কৈছা পুত্ৰ মানে কি কোৱা এবাৰ কপিলে উল্টাকে মাকক প্ৰশ্ন কৈছে মোক যে তুমি বাৰে বাৰে কৈছা হে পুত্ৰ তে পুত্ৰ মানে কোৱা কৈছা যে ছোৱালীবিলাকক কি কৈছিলে বাইদেউহঁতক বোলে পুত্ৰী বাৰু মই এইটো কৈছো পুত্ৰ বা পুত্ৰী মানে কি মোক কোৱা এবাৰ কপিলে কৈছে অৰ্থ কিন্তু এটাই তেতিয়া বহুত ভাবি চিন্তি পেলাই মাকে কৈছে যে মোক সৰুতে মাতৃ শতৰূপা আৰু পিতৃ স্বয়ম্ভৱ মনুৰ আগত ব্ৰহ্মাই কোৱা মনত আছে যিয়ে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা তৰাব পাৰে তাকে পুৰুষ হ'লে পুত্ৰ নাৰী সন্তান হ'লে মহিলা সন্তান হ'লে পুত্ৰী বুলি কয় ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য নাই অৰ্থাৎ ল'ৰাই হওক বা ছোৱালী হওক যিয়ে পিতৃ মাতৃক তৰাব পাৰে তাকে পুত্ৰ বা পুত্ৰী বুলি কোৱা হয় সেইকাৰণে প্ৰহ্লাদে কি বুলি ক'লে নিসিংহক তোমাক নিন্দিলে পিতৃ মূৰ খিজিলে মহা পাতক ঘূৰাও তাতো হন্তে পিতৃ নিষ্ঠৰো তোমাক কি বৰ লাগে কোৱা মই তোমাক বৰ দিম মোক দেখিলেকে যে জানিলেকে যে নাহি তাৰ পুনৰ্গণ হেৰি নিসিংহ আপুনি কিবা মোৰ পুণ্য হৈছে কৈ আছেগে মোৰো সন্দেহ হৈছে মোৰ কিজানি পুণ্য হ'লেই নেকি তাৰমানে প্ৰহ্লাদে ভবা নাই তেওঁৰ পুণ্য হোৱা বুলি এবাৰ নিসিংহ আছে তুমি যদি ভাবিছা মোৰ কিবা পুণ্য হৈছে তে সেই পুণ্যৰ ফলত তোমাক নিন্দা কৰোঁতে মোৰ পিতৃ হিৰণ্যকশিপুৰ যিখিনি পাপ হ'ল তাৰ ফলত তেওঁ নিশ্চয় নৰকগামী হৈছেগৈ এই নৰকৰ পৰা তেওঁ ঊৰ্ধ্বগামী হওক কাৰ ধাৰণা প্ৰহ্লাদৰ কিন্তু যেতিয়া প্ৰহ্লাদৰ খুৰা হিৰণ্যক্ষৰ মৃত্যু ঘটিল তেতিয়া হিৰণ্যকশিপুৰে কি বুলি ঘোষণা ক'লে শুনিয়া হিৰণ্যে ভাতৃৰ বধ ক্ৰোধে ইয়াৰ কত চকুত বধ দানৱ গণক মাতে সম্বোধি মাৰিবো বৰাহ ককুলে বিন্ধি হেনয় আজ্ঞা কৰি দৈত্যৰাজ ভাতৃৰ পাছে কৰি প্ৰেত কাজ কোনে কৰিলে হিৰণ্যকশিপুৰে কৈছে কিন্তু যিহেতু ভগৱানক নামানে ভগৱানক মানিলেতো শ্ৰদ্ধাই কৰিলেহেঁতেন কি কৰিছে মই প্ৰেত কাজ কৰিম কাৰণ মই ভগৱানক নামানো গতিকে প্ৰেত কাজ কোনে কৰিলে হিৰণ্যকশিপুৰে কিন্তু হিৰণ্যকশিপুৰ মৃত্যুৰ পাছত প্ৰহ্লাদে কি কৰিলে প্ৰকৃত শ্ৰাদ্ধ মানে শ্ৰদ্ধা হয় নাই ইমান অত্যাচাৰ কৰিলে বিষ খোৱালে জুইত দিলে হাতীৰে গছে পৰ্বতৰ পৰা পেহালেগে কৰা নাই জানো কিন্তু তাৰ পাছতে পিতৃৰ প্ৰতিটো শ্ৰদ্ধাটো এৰি দিয়া নাই দিছে নেকি গতিকে দৈত্য শিশুবিলাকক কি বুলি ক'লে প্ৰহ্লাদে শিশুবিলাকে ক'লে শেষত নৃসিংহ তাৰমানে তেতিয়া সম্বৰণ নকৰে ব্ৰহ্মাকো গালি দিছে তেতিয়া নাৰদে কৈছে প্ৰহ্লাদক বাছা তুমি পাৰিবা তেতিয়া নৃসিংহক কি বুলি ক'লে প্ৰহ্লাদে তোমাৰ মই জানো স্বৰূপক নাহি প্ৰয়োজন মোৰ ইটো অৱৰূপক তোমাৰ মই আচল স্বৰূপটো জানো তুমি পৰমাত্মা যিহেতু পিতৃয়ে অলপ উৎপাত কৰিছিল তেওঁক দমন কৰিবলৈকে তুমি বিকৰাল ৰূপটো ল'লা এতিয়া তুমি সম্বৰণ কৰা হয় নাই প্ৰহ্লাদৰ বাক্যত সম্বৰণ নহ'ল জানো হয় নাই আৰু সেইকাৰণে ক'লে যে প্ৰহ্লাদে পাৰিব আৰু প্ৰহ্লাদৰ কাৰণে সেইটো সম্ভৱ নহ'ল জানো আৰু সেয়েহে আমাকো এতিয়া দৈত্য শিশুবিলাকে সুধিছে ইমান অত্যাচাৰ কৰিলে তোৰ পিতৃয়ে তোক কিন্তু আকৌ দেউতাৰ আত্মাৰ সদ্গতিৰ অৰ্থেহে তই নৃসিংহক কলি তেতিয়া প্ৰহ্লাদে যি কথা কৈছিল সেই কথা আমি মানিব লাগে প্ৰহ্লাদে কি বুলি ক'লে লগৰ শিশুবিলাকক পিতৃ মাতৃৰ অনুশাসনমূলক কঠোৰ বাক্যবোৰক সূৰ্যৰ তাপ বুলি ভাবিবা সূৰ্যৰ প্ৰচণ্ড তাপত গছ গছনিৰ আগবোৰ কিন্তু পুৰি নাযায় গছ গছনিৰ পাতবোৰে যেনেকৈ সূৰ্যৰ তাপত নিজৰ খাদ্য তৈয়াৰ কৰে শালুক সংশ্লেষণ পদ্ধতি ফটোচিন্থেচিস চিষ্টেম নহয় জানো হয় নাই সূৰ্যৰ প্ৰচণ্ড তাপৰ পৰা গছ গছনিৰ পাতবোৰে নিজৰ শালুক সংশ্লেষণ পদ্ধতিৰে কি দৰকাৰ খাদ্য দৰকাৰ ঠিক তেনেকৈ
পিতৃ মাতৃৰ বাক্য কঠোৰ হ'লেও অনুশাসনমূলক বাক্যবিলাকক নিজে ব্যৱহাৰ কৰি তাৰ দ্বাৰা উপকৃত হ'ব লাগে। কিমান সুন্দৰ কথা প্ৰহ্লাদে কোৱা নাই জানো? এইবোৰ আচলতে আমাৰ প্ৰেক্টিকেল কথা, ভাগৱতৰ প্ৰেক্টিকেল কথা দেই। গতিকে সেইকাৰণে কি ক'লে? ভগৱতে তেনে দেৱ প্ৰপন্নাস্মি, সেইজন দেৱতাৰ ওচৰতে প্ৰপন্ন হোৱা উচিত যিজন সুপ্ৰিম, যিজন শ্ৰেষ্ঠ। বাসুদেৱায় ৱা বাক্য সত্যম বদাহ অসত্যম অবদত, সঁচা ক'ব লাগে, মিছা ক'ব নালাগে। সত্য কি? এতিয়া কপিল প্ৰভুক মাতৃয়ে ঘটিছে বোলে যাৰ পৰিৱৰ্তন নাই সেইটোৱে সত্য। আকৌ ঘটিছে হে পুত্ৰ সাধু কোন? অৰ্থ কি ক'লে কপিলে? সৎ অধিয়তে ইতি সাধু, যাৰ পৰিৱৰ্তন নাই সেইটোৱে সত্য মাতৃ, আৰু সত্যক যিয়ে আশ্ৰয় কৰে তেওঁৱে সাধু। সাধু লোকম অৱস্থিত স্থানম ইতি ছাত্ৰ, সত্যনো কি? আকৌ কৈছো সত্য সেয়াই যাৰ পৰিৱৰ্তন নাই, পৰিৱৰ্তনৰ সত্যক যি আশ্ৰয় কৰে তেওঁ সাধু। সাধুসকল য'ত নিবাস কৰে সেইখনে সত্ৰ। কিমান সুন্দৰ কথা কপিল প্ৰভুৱে মাতৃক কৈছে দেই। এবাৰ কৈছে সু বাসুদেৱা সু সুকৃতং নকৰ্মী দুষ্কৃতং কৰ্মী। মই নিশা 9 বজাত গুৱাহাটী খানাপাৰাৰ পৰা উঠিছোঁ। মোৰ কাষৰ চিটত ডিফেন্সৰ মানুহ এজন বহিছে। মোৰ ড্ৰেছ পোছাকলৈকে চাই পেলাই কৈছেগৈ ক'ৰবাত নাম সকাম আছে? অঁ। আপুনি ক'লৈকে যাব? বোলে মই যোৰহাটত লাচিত বৰফুকন আৰক্ষী ট্ৰেইনিং চেণ্টাৰত যাম। তেওঁ বোধহয় কিবা মানে OC DSP সেনেকুৱা কিবা যাতে পুলিচৰ অফিচাৰ। মোক মাত্ৰ অলপ গধা মোক কৈছেগৈ এই এটা কথা বুজিছা, মোৰ কিবা জুই লগা নেকি ভাগ্যখন? বোলে কিয়? যি কাম কৰোঁ সেইটোৱে কিবা অসফল হওঁ, আৰু মুখেৰে ভাল কথা নোলায়, মানুহে মাতটোতে ভয় খায়, ভাল কাম দেখোন কৰিবই নোৱাৰোঁ, ভাল কথা দেখোন ক'বই নোৱাৰোঁ, মোক এটা উপায় দিয়কচোন। বোলো মই আপোনাক উপায় দিব পৰা মানুহ নহয়, মই এটা কাম কৰিব পাৰোঁ। বোলো কি? আকবৰে এদিন ৰাজসভাত চিন এডাল টানি দিলে, টানি দি পেলাই বীৰবলক কৈছেগৈ নকটা নোমোচাকে এডাল চুটি কৰা। তেতিয়া বীৰবলে দেখিলে এডাল ৰঙা চিন দেই। আকবৰক কৈছে জাহাপনা, তাৰমানে আৰবী ভাষাত জাহাপনা বুলি কয় সম্ৰাট, জাহাপনা মোক এডাল বেলেগ ৰঙৰ পেঞ্চিল দিয়ক। তেতিয়া নীলা ৰঙৰ পেঞ্চিল এডাল বীৰবলক দিয়া হ'ল। বীৰবলে লাহেকৈ আকবৰৰ চিনডালৰ কাষত দীঘল চিন এডাল আঁকি দিলে। আকবৰক ক'লে আপোনাৰ চিনডাল কি হ'ল? ছাৰ চুটি হৈ গ'ল, মই কাটাও নাই মোচাও নাই। বীৰবল ইমান বুদ্ধি হওক, সম্ৰাটে দিয়া চিনডাল নকটা নোমোচাকে চুটি কৰি দিলে। মই সেই কামটোকে কৰক। মানুহজনে কৈছে মইতো বুজি নাপালোঁ। মই বোলো যিবোৰ কথা ক'লে অইনে আঘাত পায়, মানে গালি, মই তেওঁ কৈছোঁ গালি কাক কয়? মানুহজনেতো ক'ব পৰা নাই। বোলে আপুনি পুলিচৰ মানুহ হৈ গ'লে গালি ক'ব পৰা নাই? বোলে শুনক, আপোনাতকৈ সন্মানৰ ব্যক্তি এজন আগত আছে, কিন্তু সেই আপোনাতকৈ ডাঙৰ মানুহজনে আপোনাক অপমান কৰিছে। এতিয়া তেওঁক আপুনি মানুহে দেখাকৈ হাত আৰু ভৰি ব্যৱহাৰ কৰিব নোৱাৰে। বোলে মই বুজি পোৱা নাই। আপুনি চৰিয়াবও নোৱাৰে, খুচিবও নোৱাৰে, লঠিয়াবও নোৱাৰে, গুৰিয়াবও নোৱাৰে। তেতিয়া কি কৰিব? যেতিয়া আপুনি সন্মুখত থকা মানুহজনৰ লগত যুদ্ধ কৰিব নোৱাৰে, কাজিয়া কৰিব নোৱাৰে, তেতিয়া মুখেৰে অভিধান আৰু ডিক্সনাৰীত নথকা, ব্যাকৰণত নথকা কিছুমান টান টান শব্দ মুখেৰে ওলাই আহিব, তাকে গালি বুলি কয়। হয়নে নহয়? গতিকে যিবোৰ শব্দ মুখেৰে ওলাই আহিলে, যিবোৰ শব্দ অভিধানত নাথাকে, ব্যাকৰণত নাথাকে, শুনিলে মাইকী মানুহ কাণত খোপা দিয়ে, কাৰোবাৰ লাজে টেটুত ধৰেগৈ, সেনেকুৱা শব্দবোৰ আজিৰ পৰা নক'ব। হয়নে? যিবোৰ কৰ্ম কৰিলে আপোনাৰো ভাল নহয়, বেলেগৰো ভাল নহয়, সেনেকুৱা কাম নকৰিব। মই কোৱা নাই আপোনাক ভাল কাম কৰক বুলি, ভাল কথা কওক বুলি। আপুনি নোৱাৰিব পাৰে, নক'বও পাৰে। আপুনি ভাল কথা নক'লেও কথা নাই, ভাল কাম নকৰিলেও কথা নাই, কিন্তু যিখিনি বেয়া গালি আজিৰ পৰা পৰিহাৰ কৰক, যিখিনি বেয়া কাম আজিৰ পৰা নকৰিব। বোলে তেতিয়া কি হ'ব? বোলে যিখিনি থাকি যাব তেতিয়া ভাল হ'ব। যোৱাৰ সময়ত তেওঁ যোৰহাটত নামি গ'ল। কি ক'লে? আপুনি কিন্তু মোক কোটি টকাৰ কথা ক'লে দেই। মই এতিয়া কৈছোঁ বোলো ভুলতে মোক কিন্তু গুগল পে' নকৰিব, মোৰ একাউণ্টে নাই। মই কৈছোঁ মোক গুগল পে' নকৰিব, কিন্তু কিয় কাৰণে? মোৰ বোলো মোৰ একাউণ্টে নাই, মই কেছ এণ্ড ক্ৰেডিট, মোক নগদ টকা দিব, মই নগদ দিম। লকডাউনত দি কাৰোবাৰ মানুহজনে মূৰ খোজাই খোজাই গুচি গ'লগৈ। মই বোলো ওকণি চকনি হৈছে নহয়, আপোনাৰ কথাটো চিন্তা কৰিছোঁ, যাই থাকক। হয়নে? গতিকে সুকৃতজ্ঞ কৰ্মী দুষ্কৃতজ্ঞ কৰ্মী, অসৎ কৰ্মৰ পৰিমাণ বেছি, সৎ কৰ্মৰ পৰিমাণ কম। যদি গমেই পাইছে তেওঁ অসৎ কৰ্ম কমাই দিয়ক, অসৎ কথা কমাই দিয়ক, সৎখিনি ৰ'ব। বাসুদেৱায় দেহা সলাই সলাই আহিছোঁ। যিবোৰ মানুহৰ আবেলি 4টা 5টা বজাৰ লগে লগে বেলি পাতত বহাৰ সময়ত
কুকুৰাৰ মঙহাৰ ঠেংখনলৈকে গাহৰি ঠেংখনলৈকে সেই ভৰিপাক্ষ বটলটোলৈকে মনত পৰে তেওঁৰ মগজু জানো কৃষ্ণৰ চৰণখনৰ চিন্তা আহিব মাথা এটাহে জীৱনৰ শেষৰ দিনাখন মনটোৰ দৰিয়ে ৰাৱণক গালি পাৰিছে আজি ল'ৰা ছোৱালী কেনেকৈ ইংলিছ কয়তো জানেই নহয় আধা আধা ইংলিছ কমাই দিলে এনেকুৱা হ'ব গালিটো মনটোৰ দৰিয়ে ৰাৱণক কৈছে শেষ দিনাখন ছিংগাৰ কৰা বুলি কয় ধুনীয়াকৈ সজাই পেলাইছে স্বামী এটা কথা কওঁ কি ৰাৱণৰ মাতটো গ'ল গ'লে কি আমাৰ ডিঙিৰ ওপৰত এটাকে থাকে আপুনি এক্সট্ৰা মাথা 9টা লগাই দিলে যাৰ কাৰণে আপোনাক দশানন বুলি কয় আপোনাৰ ডিঙিত মাথা 10টা থাকিলে কি ডাল হ'ব ইমান বুদ্ধি থাকিলে হয় জীৱনত গেঞ্জি এটাই পিন্ধি নাপালে বেলেগৰ তিৰোতাক কিডনেপ কৰিলে ভায়েকো মৰিল পুতেকো মৰিল নিজেও কি জানে যে মৰি থাকিব আজিৰ ভাষা এনেকৈ নকয় জানো ল'ৰা ছোৱালীবিলাকে হয়নে গতিকে বুদ্ধিয়ক হৈও কিন্তু ৰাৱণ ফচি নগ'ল জানো হয়নে গতিকে মোৰ এটাহে আচলতে কথাটো কি একে সময়তে তেওঁ 10টা চিন্তা কৰিব পাৰিছিল কিন্তু এটা সময়তে 10টা চিন্তা কৰিব পৰা মানুহজনো কিন্তু সাৰি নগ'ল হয়নে গতিকে আমি কেনেকৈ দেহা সলাই আহিছোঁ সেইকাৰণে একেবাৰে শেষৰ দ্বাদশ স্কন্ধত শেষৰ দুলৰিত কি কৈছে গম পাইছানে 16 আনা উচল কৰিব দিছে কলি যুগ ভাৰতবৰ্ষ নৰতনু দেহা একশৰণ হৰিনাম ধৰ্ম 25 পইচা 50 পইচা 75 পইচা এটকা 4 অনা 8 অনা 12 অনা 16 অনা কলি যুগ ভাৰতবৰ্ষ নৰতনু দেহা কৃষ্ণত খৰম আৰু যদি কোনোবাই চিনি নাপায় সেইকাৰণে জীৱনবিলাক 4 অনা 8 অনা 12 অনা হৈ থাকে 16 অনা কমে হয় আৰু যাৰ 16 অনা হৈ গ'ল পৃথিৱীত আৰু আহিব নালাগে গতিকে আমাক এই ভাগৱতে কি ক'লে 16 অনা সম্পূৰ্ণ কৰক যদি গম পাইছে কলি যুগ যদি গম পাইছে নৰতনু দেহা বিশেষত মনুষ্যই বুদ্ধি কৰি যদি গম পাইছে এই ভাৰতবৰ্ষত আমাৰ জন্ম তেতিয়াহ'লে একশৰণত আহক দেই আৰু তেতিয়াহ'লে আমাৰ 16 অনা হ'ব আমি বাচিম ৱাসুদেৱায় ৱা আকৌ কৈছে সুমধুৰ ভাষিনীম মুখৰ ভাষা মিঠা হ'ব লাগে দেই আৰু আনে বেয়া পোৱা অৰ্থাৎ অইনক মনত আৰু হৃদয়ত ইচ্ছাকৃতভাৱে যিয়ে আঘাত দিয়ে তেওঁ বাৰিষা কাটি দিয়ে কলৰ দৰে পচি যায় কাতি মাহত ভীমকল কাটিলেহে সাৰ হয় কাতি মাহৰ আগত কিন্তু পচি যায় সাৰো ভাল নহয় সাৰৰ চুকটোও কম